নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ মই পৰেশ মালাকাৰে আপোনালোকক আদৰণি জনাইছোঁ। ধিঙৰ ধৰ্ষণৰ অভিযোগত অভিযুক্ত তফাজ্জুল ইছলামৰ পুলিচৰ জিম্মাত মৃত্যু হোৱা ঘটনাটো আশ্চৰ্যজনক। ইয়াৰ বাবে পুলিচ জগৰীয়া। এটা এনকাউণ্টাৰ। আইনৰ শাসনৰ কথা কোৱা সকলো ব্যক্তিয়ে পুলিচৰ এই কাৰ্যৰ বিৰোধিতা কৰা উচিত। এই নৈৰাজ্যৰ পৰিণতি আমাৰ সকলোৰে বাবে অতি ভয়াৱহ। এতিয়া আহিছোঁ যোৱা সময়ছোৱাত উপৰ্যুপৰি ঘটা ধৰ্ষণৰ ঘটনাবোৰলৈ। আমাৰ দেশখনত কিবা এটা হৈছে। দেশখনত কিয় দিনক দিনে হত্যা, ধৰ্ষণ আৰু অপৰাধমূলক ঘটনাবোৰ বাঢ়ি যাব ধৰিছে? আমাৰ দেশখন কি এখন ধৰ্ষণকাৰীৰ দেশ হ'বলৈ গৈ আছে? চাৰিওফালে যে এই ঘটনাবোৰ ঘটিবলৈ লৈছে তাৰ কাৰণে কোন দায়ী? শিৱসাগৰত যে ঘটনাটো ঘটিল তাত প্ৰশাসনৰ ভূমিকা কি আছিল? এতিয়া ধিঙত এই পাশৱিক ঘটনা, তাৰ আগতে কলিকতাৰ আৰ.জি. কৰ চিকিৎসালয়ৰ ঘটনা, যিটো ঘটনাৰ ৰোমহৰ্ষক বৰ্ণনা পঢ়িবলৈ মোৰ ভয় লাগে। এতিয়া সেই ঘটনাক লৈ দুই তিনিটা পক্ষ। ঘটনাৰ প্ৰকৃত সত্য উদ্ঘাটনৰ সলনি তাৰ ৰাজনীতিকৰণ, তাক লৈ চাৰিওফালে উত্তেজনা। এই বিতৰ্ক আৰু উত্তেজনা এনে পৰ্যায় পাইছেগৈ যে উচ্চতম ন্যায়ালয়ে ক'বলৈ বাধ্য হৈছে ধৰ্ষণৰ ঘটনাক ৰাজনীতিকৰণ কৰিব নালাগে। এইবোৰৰ মাজতে খবৰ আহিছে কৰ্ণাটকৰ চিক্কাবাল্লাপুৰৰ চিকিৎসালয়ত 65 বছৰৰ মহিলা এগৰাকীক এজন ব্যক্তিয়ে ধৰ্ষণ কৰাৰ খবৰ। এইবোৰ হৈছে কি? ধৰ্ষণকাৰী কি শাস্তি দিয়া হ'ব? তাৰ বিচাৰ কেনেকৈ হ'ব? সেই প্ৰশ্নবোৰ আছে। সেইবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। কিন্তু আমাৰ সমাজত সি কলিকতাই হওক, ধিঙেই হওক বা চিক্কাবাল্লাপুৰেই হওক, কেনেকৈ এই ঘটনাবোৰ ঘটিবলৈ পাইছে? আমাৰ সামাজিক মূল্যবোধ আৰু সামাজিক নিৰাপত্তাত গৌৰৱত নিশ্চয় এক গুৰুতৰ বিসংগতি আছে। সেইটো অতি চিন্তনীয়। তাৰ বাবে আমি সকলো জবাবদিহি। আমি ভাৰতীয় মূল্যবোধ আৰু পৰম্পৰাৰ কথা কওঁ। আমাৰ মূল্যবোধে এইবোৰত অনুমোদন জনায়নে? আন এটা কথা হ'ল, এনেকুৱা এটা ঘটনা ঘটিলে মানুহ স্বাভাৱিকতে উত্তেজিত হয়, আৱেগিক হৈ পৰে। আৱেগ আৰু উত্তেজনাৰ বশৱৰ্তী হৈ তেওঁলোকে যিকোনো কথা কয়, সেইটো স্বাভাৱিক। কিন্তু ঘটনা যিমানেই ৰোমহৰ্ষক নহওক কিয়, তাৰ বিচাৰৰ দায়িত্ব দেশৰ বিচাৰ ব্যৱস্থাৰ। আইন কোনেও হাতত তুলি ল'ব নোৱাৰে। কোনো ব্যক্তি, কোনো সংগঠনৰ সেই অধিকাৰ নাই। পৰিস্থিতি যিয়েই নহওক কিয়, আমি আইনৰ শাসনৰ বাহিৰলৈ যাব নোৱাৰোঁ। আপোনালোক সকলোৰে নিৰ্ভয় কাণ্ডৰ কথা নিশ্চয় মনত আছে। 2012 চনৰ 16 ডিচেম্বৰৰ দিনা দিল্লীৰ মুনিৰকাত কেনেকৈ এগৰাকী 22 বছৰীয়া যুৱতীক চলন্ত বাছ এখনৰ ভিতৰত বৰ্বৰভাৱে ধৰ্ষণ কৰা হৈছিল। তাৰপিছত কেনেকৈ সমগ্ৰ ভাৰততে ঘটনাটোৱে খলকনি তুলিছিল। সেই তেতিয়াই ধৰ্ষণকাৰীৰ শাস্তি কেনে হোৱা উচিত সেই লৈ ভাৰতৰ প্ৰাক্তন মুখ্য বিচাৰপতি জে.এছ. বাৰ্মাৰ নেতৃত্বত এজন তিনিজনীয়া কমিটি গঠন কৰা হৈছিল। তাৰ আন সদস্য দুগৰাকী আছিল উচ্চতম ন্যায়ালয়ৰ আন এগৰাকী প্ৰাক্তন ন্যায়াধীশ লীলা শেঠ আৰু ভাৰতৰ প্ৰাক্তন চলিচিটৰ জেনেৰেল গোপাল সুব্ৰমণিয়ম। গণধৰ্ষণকাৰীক কি শাস্তি দিব লাগে তাৰ বিধান বাৰ্মা কমিটিয়ে তেতিয়াই দি থৈ গৈছে। গতিকে আমাৰ কাঢ়া আৰু মজবুত আইন আছে। সেই আইনৰ ভিত্তিতে এই অপৰাধৰ বিচাৰ হ'ব লাগিব। তাৰপিছতো 2018 চনত চৰকাৰে অধিসূচনা জাৰি কৰি নতুন আইন আনিছে। বিচাৰ আইনমতে হ'ব, পুলিচৰ মন মৰ্জিত নহয়। আন এটা উদ্বেগৰ বিষয় হৈছে ধৰ্ষণকাৰীৰ জাতি, ধৰ্ম, ৰাজনৈতিক আনুগত্যৰ বিষয়টো। উচ্চতম ন্যায়ালয়ে ধৰ্ষণৰ ঘটনাক ৰাজনীতিকৰণ কৰিব নালাগে বুলি কোৱা কথাটো ইতিমধ্যে উল্লেখ কৰা হৈছে। ধৰ্ষণকাৰী কোন ধৰ্মৰ, কোন জাতিৰ, কোন পাৰ্টীৰ সেইটো জনাৰ আমাৰ কোনো প্ৰয়োজন নাই। ধৰ্ষণকাৰীৰ পৰিচয় ধৰ্ষণকাৰীৰ পৰিচয় অপৰাধী। কিন্তু আচৰিত কথা, এছামে সেইটোৱেই কৰি আছে। অসমত যেতিয়াই তেনে এটা ঘটনা ঘটে, এইচাম লোকে এটা সম্প্ৰদায়ক তাৰ বাবে জগৰীয়া কৰিবলৈ উঠি পৰি লাগে। সেই সম্প্ৰদায়টো হ'ল মিয়া সম্প্ৰদায়। কোনোবা এজন মিয়াই এটা দুষ্কাৰ্য কৰিলে সকলো মিয়াক তাৰ বাবে জগৰীয়া কৰাটো কেনে কথা? তেওঁলোকক গোৱাল গালি দিয়াটো কেনে কথা? সকলো মিয়াকে অপৰাধী সজোৱাটো কেনে কথা? কিন্তু সেইটোৱে হৈ আছে, সেইটোৱে কৰি থকা হৈছে। যোৱা সময়ছোৱাত অসমৰ বিভিন্ন ঠাইত এনেধৰণৰ ঘটনা ঘটাৰ খবৰ আহিছে এই 2 এদিনৰ ভিতৰতে। তাত অন্য সম্প্ৰদায়ৰ লোকো জড়িত আছে।
সেই নিৰ্দিষ্ট সম্প্ৰদায়বোৰৰ সকলো মানুহকে কিন্তু আমি তাৰ বাবে জগৰীয়া কৰা দেখা নাই। তেন্তে মিয়াৰ ক্ষেত্ৰত কিয় সেইটো কৰা হয়? আৰু এই সাম্প্ৰদায়িক প্ৰচাৰ চলোৱা হৈছে স্বয়ং চৰকাৰৰ প্ৰশ্ন। মুখ্যমন্ত্ৰী হৈছে তাৰ নায়ক। ইয়াৰ উদ্দেশ্য সম্পূৰ্ণ ৰাজনৈতিক। বিভাজনৰ ৰাজনীতিৰে মৌলিক সমস্যাৰ পৰা মানুহৰ দৃষ্টি এই সাম্প্ৰদায়িক প্ৰশ্নবোৰলৈ লৈ আহা। জনতাক সুশাসন দিয়া ব্যৰ্থ ই ৰাজনৈতিক জনতাক সুশাসন দিয়াত ব্যৰ্থ মুখ্যমন্ত্ৰীৰ ই এক ৰাজনৈতিক চতুৰালি। আমি সাধাৰণ ৰাইজে এই যিটো সাম্প্ৰদায়িক যিটো প্ৰচাৰ তাত যাতে কেতিয়াও ভৰি নিদিওঁ। আৰু চৰকাৰ বা মুখ্যমন্ত্ৰীয়ে যিমানেই চেষ্টা নকৰক কিয় এতিয়া কিন্তু সাধাৰণ মানুহে এই কথাবোৰ নুবুজাকৈ থকা নাই। ধন্যবাদ।